পালেং শাক বুটলি আছোঁ। এয়া পালেং নেখাওঁতে দেখাওঁতে এয়া ফুলি গ'লগৈ পালেং। এয়া চাওকচোন ইমান ধুনীয়া হৈছিলে পালেংখিনি। যিহেতু এইটো আগতে গোহালি হৈছিলে, পুৰণা গোহালিটো গোবৰ ওচৰতে গোবৰ পেলোৱা হৈছিলে, সেইটো কাৰণে ইয়াত পালেং ছটিয়াই দিয়া হৈছিলে। পালেংখিনি চাওকচোন সাৰ পাওঁতে গোবৰ সাৰ পাওঁতে ইমান ডাঙৰ ডাঙৰ হৈ গ'ল। আৰু এই পাতকেইখন চাওকচোন ইমান ডাঙৰ ডাঙৰ, আৰু পাতকেইখন ডাঙৰতে নাখাওঁতে এয়া ফুলি গৈছেগৈ। ওচৰতে জিলিমিলি জগি আছে। এইবোৰ আমাৰ পিনে জিলিমিলি কওঁ, আপোনালোকৰ পিনে কি বুলি কয় নাজানো বাৰু। জিলিমিলি আৰু মাটি কান্দুৰি ওলাই আছে এইকেইডাল। আমাৰ পিনে মাটি কান্দুৰি বুলি কওঁ দেই, এইটো আপোনালোকৰ পিনে কি বুলি কয় নাজানো বাৰু, চাই লওক। কিছুমানে বেলেগ জেগাত বেলেগ নাম থাকে, এইটো মাটি কান্দুৰি বুলিও কয় আৰু কুকুৰা ঠেঙীয়া বুলিও কয় কিছুমানে। এয়া আজি বতৰটো ইমান ভাল নহয় আৰু গাটো মোৰ ইমান ঠিক নহয়। গোটেই দিনটো শুয়ে আছিলোঁ, এতিয়া ভাবিলোঁ গধূলি হ'ল, ভাত বনাবলৈ হ'ল চাগে, সেইটো কাৰণে চব্জি অলপ বুটলি আনো বুলি কিনে এয়া মাটি কান্দুৰি পালেং ঝিলিমিলি বুটলি লৈছোঁ। আৰু এয়া লগত বেঙেনা বুটলিছোঁ, ছিঙিছোঁ, জলকীয়া, আৰু এইখিনি হৈছে টেঙেচি টেঙা। এইখিনি মই দালিত দি খাবলৈ খুবেই ভাল লাগে, আৰু বিভিন্ন ধৰণে বনাই খাব পাৰে আৰু যোনে যেনেকৈ যিটো ভাল পায় আৰু। মই এয়া অলপ তুলি লৈছোঁ আৰু বহুতে ওলাই আছে। পালেংবোৰ যদিও খাবলৈ বেয়া পাওঁ, যদিও খাই ইমান ভাল নাপাওঁ, বেয়া পাওঁ যদিও মই বেয়া পালে কি হ'ব, ঘৰততো চব মানুহে বেয়া পোৱা মানুহতো নাথাকে, সেইটো কাৰণে লৈ যাওঁ কৈছোঁ বুটলি কিনে। যিহেতু ৰান্ধনীজনীয়ে খাবলৈ বেয়া পাওঁ, সেইটো কাৰণে বনোৱা নহয় তুলি কিনে। লাই থুই খাই কোনে কোনে ভাল পায় বাৰু, মই কিন্তু লাই থুই খাই খুব ভাল পাওঁ। এয়া দেখিছেনে, আগত কজলা ডাঙৰ হৈছিলে লাই থুইখিনি, এতিয়া যিহেতু চব ফুলি খতমে হৈ গ'ল, যিকেইডাল আছে সেইখিনিকে বুটলি লৈ গৈছোঁ। এয়া ইমান ধুনীয়াকৈ কজলাকৈ ওলাই আছিলে আগতে। লাই থুই চুঙা দি খায়ো ভাল পাওঁ, আৰু ভাজি বনাই খায়ো ভাল পাওঁ, গপাই খায়ো ভাল পাওঁ, যোনে যেনেকৈ খাই ভাল পায়। মই কিন্তু গপাই খায়ো ভাল পাওঁ। আজি ভাবিছোঁ যিহেতু চুঙা এটা লৈ চুঙাত গপাই খাম বুলি, সেইটো কাৰণে লাই থুইখিনি ছিঙি লৈছোঁ। আপোনালোকে খাই ভাল পায়নে? কোনে কোনে খাই ভাল পায় মোক ক'বচোন। মোৰ নিচিনা লাই থুই কোনে কোনে খাই ভাল পায়। আৰু ইয়াতে জলকীয়া আছে, জলকীয়া অলপ ছিঙি লওঁ। লাই থুই চুঙা দিয়া লগত জলকীয়া দি দিম। আৰু ইমান ধুনীয়া মানিমুনি ওলাই আছিলে, তাত ডাঙৰ পাতকেইটা খুব ডাঙৰ ঢপলা মানিমুনি অলপ ছিঙি ল'লোঁ। মই কৈছোঁ এই গোহালিটো আছিলে ইয়াত, আজিকালি গৰু নেবান্ধো বাৰু, আগতে বন্ধা আছিলে, সেইটো কাৰণে গোবৰ সাৰ পাইছে চাগে। মানিমুনিখিনি চাওকচোন ইমান ডাঙৰ পাত। মানিমুনি খাই কোনে কোনে ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ দেই চাটনি বনাই খাই। বতৰটো ডাৱৰীয়া, আৰু আপোনালোকৰ পিনে বতৰটো কেনেকুৱা জনাবচোন। আমাৰ পিনে দেখোন বতৰটো ৰ'দ দিয়া নামেই নোলোৱা হ'ল। ঘৰতো বহুত কাম থাকি গৈছে ৰ'দ নিদিয়াৰ কাৰণে। আমাৰ পিনে ৰাস্তা পদূলিও ইমান ভাল নহয়। ৰাস্তা পিনৰ পৰাও বহুতেই অসুবিধা হৈছে, বাইক উলিয়াব নোৱাৰি, খোজকাঢ়ি যাবও নোৱাৰি, খোজকাঢ়ি গ'লেও ভৰিত বোকা লাগি ধৰে, মানে কি ক'ম আৰু। এইপিনে আকৌ চব্জি বিচাৰি ফুৰোঁতে চাওকচোন মধুৰি আগখিনি ইমান ধুনীয়াকৈ ওলাইছে। যেতিয়া মধুৰি আগ বিচৰা হয় নহয়, তেতিয়া আকৌ নাপাওঁ। কেইদিনমান আগত মোৰ খুব ডিচেণ্ট্ৰি হৈছিলে, মানে যিহকে খালোঁ, মেডিকেল গৈও কি কৰিও মানে ভালেই নহয়। আৰু মধুৰি আগ বিচাৰি আহিছোঁ, তলত মধুৰি আগ নাই, গছৰ টিকনিত আছিলে, ওপৰত কোনে পাৰিব ইমান ওপৰত, সেইটো কাৰণে মেডিকেল গৈ অৱশেষত ভাল হ'ল বাৰু। কিন্তু এতিয়া গা মোৰ ঠিকে আছে, এতিয়া দেখিছোঁ। বহুত দিন হ'ল মই বাৰীত সোমোৱাই নাছিলোঁ, আজি বাৰীত সোমাই আহিছোঁ। মধুৰি আগখিনি প্ৰথমে চকু পৰিছে। যিহেতু ডিচেণ্ট্ৰি হ'লে মানে এয়া মধুৰি আগ 3টা লৈ খুন্দি নিমখ 3টামান দি তাৰ ৰসটো উলিয়াই খাই দিলে মানে ডিচেণ্ট্ৰিটো ভাল হৈ যায়। মানে এইটো আগৰ গাঁৱলীয়া দৰৱ হয়, মানে পূৰ্বপুৰুষৰ দিনৰ দৰৱ হয়। এই দৰৱটো কিন্তু বহুতেই ভাল, বহুতেই প্ৰমাণিক। সকলোৱে জানে চাগে মধুৰি আগ খালে মানে ডিচেণ্ট্ৰি লেট্ৰিন যোৱাটো ভাল হয় বুলি কিনে। এইয়া ইমান ধুনীয়া কজলাকৈ ওলাই আছে। এয়া চব্জি বুটলি আহোঁতে বাৰীৰ ভিতৰ পালোহি। ইমান ধুনীয়াকৈ তামোল পুলিখিনি পচাই থৈছোঁ, নিজে পচাই থৈছোঁ দেই তামোল পুলি। ইয়াত কিমানমান আছে বাৰু, 1000টামান আছে তামোল পুলি। প্ৰথমতে পচোৱা আছিলে, পচোৱা জেগাৰ পৰা আকৌ আনি কিনে মই ইয়াত পালেং কৰি থৈছোঁহি। গোটেই হাবিয়ে পুতিলে, এয়া চাওকচোন গোটেইখন হাবি উঠিলে, মোৰ খবৰে নাই। কিন্তু বাৰীৰ ভিতৰত বহুদিনে সোমোৱা নাছিলহি, সেইটো কাৰণে গম নাপাওঁ বাৰু। মাজে মাজে চফা কৰি থাকোঁ। গোটেই বনখিনি মানে এইখিনি নিয়াওঁতে এদিনমান লাগিব। গোটেই মানে ইয়াৰ পৰা এনেকৈ
ভালকৈ ইয়ালৈকে 1000টা পুলি আছে, পচাই থৈছোঁ, মই নিজেই পচাই থৈছোঁ, নিজেই কোৰ মাৰি নিজেই পালেং দিয়া নে কি বুলি কয়, পালেং কৰি থৈছোঁ। 3বাৰ পচোৱা জেগাৰ পৰা বোলে 3বাৰ পালেং কৰিলে মানে পুলিটো লৰাই দিব লাগে 3বাৰ, তেতিয়া বোলে সোনকালে একদম চাপৰতে লাগে বুলি কয়। সেইটো কাৰণে মই নিজেই ভাবিছোঁ, মানুহজনলৈনো কিমান আশা কৰি থাকিবি, মানুহজনেনো কোনপিনে কি কৰিব, সেইটো কাৰণে ভাবিছোঁ নিজেই পচালোঁ তামোল লৈ। পচাব নাজানিছিলোঁ, হ'লেও এনেকৈ বুলি হেৰি কৰি কিনে পচালোঁ। পচাই তামোলটো যেতিয়া পুলিটো ওলালে, ইমানটো সৰু সৰু পোখা ওলালে, তাৰপিছত আনি এটা এটাকৈ আনি জেগাডোখৰ কোৰ মাৰি ইয়াত আকৌ পালেং কৰি দিলোঁহি। ইয়াত এতিয়া 3মাহমান 2মাহমান হৈ গ'ল চাগে পালেং দিয়া। এইখিনি আৰু এমাহমান থৈ আকৌ অন্য এটা জেগাত পচামগৈ। পচাই সেয়াটো 2মাহমান থৈ আকৌ 3টা জেগাত লৰাম বুলি ভাবিছোঁ। তেতিয়া এইখিনিকে প্ৰমাণ চাম বুলি ভাবিছোঁ যে সঁচাকৈ হাতে ঢুকি পোৱা জেগাত ইমানখিনিকে লাগেনে। শুনিছোঁ বাৰু, হয়নে নহয় নাজানো। এবাৰ এইটো তামোল পুলিখিনি নিজে প্ৰমাণ চাম বুলি ভাবিছোঁ, সঁচাকৈ তলতে লাগেনে নে মাটি চাই কিনে তামোল সেনেকৈ লাগে। সেইটো কাৰণে সেয়া বনখিনি চাওকচোন, এইখিনি কমচে কম বনখিনি নিয়াবলৈ হ'লে গোটেই দিনটো লাগিব এদিন। আজি যিহেতু গধূলিও হৈছে, আজি নিয়াই নাথাকোঁ আৰু এতিয়া অলপমান চফা কৰি থৈ গৈছোঁ। এইখিনি হৈছে টেঙেচি টেঙা, চাওকচোন ইমান ধুনীয়া ধুনীয়া হৈ আছে। নুতুলোঁ বুলি ভাবিলেও মানে তুলি হাতখন মানে এইখিনিলৈ গুচি যায়গৈ, ইমান ধুনীয়া হৈ আছে, ইমান কজলা। আৰু এইখিনি হৈছে ফৰেষ্টবিন, ইমানখন লাগিছে চাওকচোন। এইখিনি মাটিৰ পৰা লাগি আছে, কিন্তু লাগিছে খাওঁতা মানুহ নাই। মই খাবলৈ ইমান ভাল নাপাওঁ, কিন্তু মই ৰান্ধনীজনীয়ে যদি বনাই নিদিওঁ বাকীখিনিতো খাবৰ কাৰণে থাকি যায়, সেইটো কাৰণে হ'লেও কেতিয়াবা মাজে মাজে লৈ যাওঁ বাৰু। আৰু এইখিনি হৈছে গোটৰ পৰা পাইছিলোঁ কবি, পাইছিলোঁ মানে ফ্ৰীতে দিয়া নাই বাৰু, কিনি আনিছিলোঁ। আজি ইয়াকে কবি এটা বনাই দিওঁগৈ, চাওকচোন। মানে লোকেল কবি যে ইমান ধুনীয়া টাইট মানে কি ক'ম আৰু, খাবৰ কাৰণেও খুবেই ভাল লাগে ঘৰৰ কবি।